মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 7ৰ এৰ 19 নম্বৰ প্ৰশ্নৰ পৰা 19 নম্বৰ প্ৰশ্ন কৈছে তলত কেইটামান পাইথাগোৰীয় ত্ৰয়ৰ প্ৰতিটোৰে আটাইতকৈ সৰু সংখ্যাটো দিয়া আছে পাইথাগোৰীয় ত্ৰয় কেইটা নিৰ্ণয় কৰা এক নম্বৰ দিছে 6 আমি পাইথাগোৰীয় ত্ৰয়টো নিৰ্ণয় কৰিব লাগে আটাইতকৈ সৰুটো দিয়া আছে পাইথাগোৰীয় ত্ৰয় ওলোৱাৰ নিয়মটো চাবা প্ৰথমটো আছে 2n, n square minus 1 n square plus 1 এই তিনিটাৰে আমি পাইথাগোৰীয় ত্ৰয় ওলাব লাগিব প্ৰথমটো এক নম্বৰত 6 গতিকে ইয়াত দেখিবা প্ৰথমটো সূত্ৰ হৈছে 2n ইকুৱেল কি দি আছে 6 n টো ৰাখিবা 2টো n ৰ লগত কি হৈছে পূৰণ ইফালে কি হ'ব হৰণ 6 2 দি 6 কেইবাৰ যাব তিনিবাৰ n ইকুৱেল কি পাইছো আমি 3 হয় এতিয়া আমাৰ নেক্সট সূত্ৰটো আছিল n স্কয়াৰ মাইনাস 1 সবা এটো হৈছে সূত্ৰ n স্কয়াৰ মাইনাস 1 n মানে কিমান পাইছো 3 স্কয়াৰ মাইনাস 1 3 টু স্কয়াৰ কৰিলে কিমান হ'ব 9 মাইনাস 1 ইকুৱেল 9 পৰা 1 গলে 8 নেক্সট আৰু এটা সূত্ৰ এবাৰ আছে n স্কয়াৰ প্লাস 1 n মানে কিমান 3 স্কয়াৰ প্লাস 1 3 স্কয়াৰ কৰিলে 9 যোগ 1 9 একে কিমান হৈছে 10 মানে আমি এতিয়া লিখিব পাৰিবা পাইথাগোৰীয় ত্ৰয় থেকে ত্ৰয় মানে কি তিনিটা পাইথাগোৰীয় ত্ৰয় মানে তিনি প্ৰথমটো দিয়া আছে কিমান আটাইতকৈ সৰুটো দিয়া আছে আমাক 6 এটা দিয়া আছে 6 আৰু এটা কিমান 8 পাইছো আৰু এটা কিমান পাইছো 10 গতিকে আমি পাইথাগোৰীয় ত্ৰয় ওলাব লাগে মানে পাইথাগোৰীয় ত্ৰয় তিনিটা গতিকে তিনিটা ওলাইছে এইটো হৈছে আমাৰ এক নম্বৰটোৰ এনসাৰ 2 নম্বৰত আছে চাবা 14 ইয়াত n ইকুৱেল কিমান দি আছে 14 2n ইকুৱেল 14 প্ৰথম সূত্ৰটো 2n সেম আগৰ নিচিনা n টো ৰাখিবা দুইটো ইয়াত পূৰণ ইফাল নিলে হৰণ আৰু ইফাল আছে 14 2 দি 14 কেইবাৰ যাব 7 বাৰ বা n ইকুৱেল কিমান আছে 7 এতিয়া প্ৰথম সূত্ৰটো আছিল কিমান n স্কয়াৰ মাইনাস 1 n মানে কিমান পাইছো 7 স্কয়াৰ মাইনাস 7 গুণ 49 বিয়োগ 1 49 ৰ পৰা 1 গলে কিমান হ'ব 48 আৰু এটা সূত্ৰ আছে n স্কয়াৰ প্লাস 1 n মানে 7 স্কয়াৰ প্লাস 7 গুণ 49 প্লাস 49 আৰু 1 কিমান হ'ব 50 এতেকে পাইথাগোৰীয় ত্ৰয় কি হ'ব প্ৰথম এটাটো আমাক দিয়া আছে 14 আৰু এটা পাইছো কিমান 48 আৰু এটা কিমান 50 আনসাৰটো হ'ব 14, 48, 50 এটো হৈছে 2 নম্বৰটোৰ আনসাৰ সো 2 নম্বৰটো ডাবল দিয়া আছে গতিকে 2 আৰু 3 একে দিয়া আছে 4 নম্বৰটো কৰিম কি দিয়া আছে 16 আৰু 5 নম্বৰত 20 একে দিয়া আছে 3 নম্বৰটো নকৰো 4 নম্বৰটো কৰিম ইয়াত প্ৰথম সূত্ৰ 2n ইকুৱেল কি দি আছে 16 বাই n টো ৰাখিবা দুইটো এতে পূৰণ ইফালে নিলে হৰণ আৰু ইফালে 16 2 দি 16 8 বাৰ বা n ইকুৱেল কিমান পাইছো আমি 8 এবাৰ নেক্সট সূত্ৰটো হৈছে একদম সহজ এটা প্লাস এটা মাইনাস n স্কয়াৰ মাইনাস 1 n মানে কিমান 8 স্কয়াৰ মাইনাস 1 8 গুণ 64 মাইনাস 1 64 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 63 এবাৰ কি হ'ব প্লাস n স্কয়াৰ প্লাস 1 n মানে কিমান পাইছো 8 স্কয়াৰ প্লাস 1
8 স্কোয়ার মানে কি 64 প্লাস 1 64 এর লগত 1 প্লাস করলে কিমান হ'ব 65 ঠিক আছে পাইথাগোৰীয় ত্ৰয় কেটা লিখি দিবা প্ৰথমটো আমাক দিয়া আছে 16 তাৰ পিছত নেক্সট কিমান পাইছো 63 তাৰ পিছত কিমান 65 এইটো হৈছে 4 নম্বৰটোৰ आंसर 5 নম্বৰত দিয়া আছে 27 n equal 20 2n equal 20 n to ৰাখিবা দুইটো ইয়াত পুৰণ ইফালে নিলে হৰণ 2 দি 20 10 বাৰ n equal কিমান পাইছো 10 ইয়াতে n square minus 1 n মানে 10 square minus 1 10 10 গুণে 100 বিয়োগ 1 একৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 99 একে n square plus 1 n মানে 10 square plus 1 100 যোগ 1 100 লগত 1 যোগ কৰিলে কিমান হ'ব 101 গতিকে এইটো হৈছে পাইথাগোৰীয় ত্ৰয় তিনিটা লিখি দিবা প্ৰথমটো দিয়া আছে 20 তাৰ পিছতো নেক্সটটো পাইছো 99 এইবাৰ পাইছো 101 आंसरটো হ'ব 20,99,100 এইটো হৈছে 5 নম্বৰটোৰ आंसर খালি ঠাই পূৰ কৰা 1 নম্বৰত দিছে 20 নম্বৰত খালি ঠাই পূৰ কৰা 1 নম্বৰত আছে যুগ্ম সংখ্যাৰ বৰ্গ চলা যুগ্ম সংখ্যাৰ বৰ্গ সদায় মনত ৰাখিবা যুগ্মই হ'ব দেশ সংখ্যাৰ বৰ্গ যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম এনটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল মনত ৰাখিবা এনটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ 2974 স্কয়াৰৰ একক স্থানৰ অংক একক স্থানত মানে কি 4 স্কয়াৰ আছে মানে 4 4 গুণ 16 16ৰ একক স্থানত কিমান আছে 6 তেতিয়া মানে आंसरটো হ'ব 6 1000 ৰ বৰ্গৰ হেকত থকা শূন্যৰ সংখ্যা মনত ৰাখিবা যদি শূন্য তিনিটা থাকে একত তেতিয়া হলে ডাবল হ'ব 6টা হ'ব যদি দুটা থাকে 4টা এটা থাকিলে দুটা হবে তিনিটা আছে গতিকে কেইটা হ'ব 6টা এটো হৈছে 20 নম্বৰটোৰ आंसर ইয়াৰ পিছৰ ভিডিওৰ পৰা 21 নম্বৰৰ পৰা আলোচনা কৰিম গতিকে আজিৰ ভিডিওটো এইখিনি তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ